ডাঙৰ সপোন দেখিবি মোৰো এটা সপোন আছিল। নমস্কাৰ, আজি আকৌ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি যিহেতু ৭৭তম স্বাধীনতা দিৱস, সকলোকে শুভেচ্ছা থাকিল। আৰু আজি বৰ্তমান মই উপস্থিত আছোঁ চিচি বৰগাঁৱত, কাৰণ আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধাৰ নন্দীগিৰি দাদাৰ ভূঞাৰ সমাজ কল্যাণ সমিতিৰ সহযোগত যি আজিৰ অনুষ্ঠান আয়োজিত কৰা হৈছে। আৰু এই অনুষ্ঠানটোতে মোক এটি গীত গাবলৈ নিমন্ত্ৰণ জনাইছিল, গতিকেলৈ আহিলোঁ। আহকচোন আৰু কিমাননো মানুহ হৈছে, কি ধৰণেনো ইয়াত বৰ্তমান চলি আছে, এপাক আপোনালোকে সকলোৱে মোৰ সৈতে চাওঁ। এয়া দেখিছে কিমান সুন্দৰকৈ নমস্কাৰ দি পেলাই সকলোকে আদৰণি জনাইছে অনুষ্ঠানটিলৈ। Close till I get up. The storms we chase are leading us, and love is all we'll ever trust. Yeah. যিহেতু অনুষ্ঠানটিত জাতি জনজাতি সকলো মিলি পেলাই অনুষ্ঠানটো ভৰি পৰিছিল, খুব এটা সুন্দৰ পৰিৱেশ হৈ তুলিছিল। ঠিক তেনেকৈয়ে বিভিন্ন জাতিৰ জনজাতিৰ নৃত্যবিলাক প্ৰদৰ্শন কৰি গৈছিল। তাৰপিছত হঠাতে দীপক ছাৰক লগ পাই মোৰ মনটো আনন্দেৰে ভৰি পৰিছিল। তাৰপিছত লগে লগে তেখেতক মাত এষাৰ দিওঁ বুলি গ'লোঁ। লগ পাই মাতষাৰ শুনি কথা পাতি দুআষাৰ খুবেই ভাল লাগিল। সঁচাই খুব সহজ সৰল ব্যক্তি। বিশাল সপোন দেখিব। আমাক সৰুৰ পৰাই ভুল কথা পঢ়োৱা হয় কিতাপত। আমাক পঢ়োৱা হৈছিল কি? আঁঠুৱা চাই ঠেং মেলা। পঢ়িছেন নাই? পঢ়িছেন নাই? চিঞৰ বাখৰ নহ'লে ভাল নাপাওঁ মই। পঢ়িছেন নাই? সেইগৰাকী মানে যে আমি ক'লে কি আঁচনি পাম, আঁচনিয়ে খাই দিছে। পাব পাব, জীৱনত সুখী হৈ জীয়াই থকাৰ আঁচনি পাব লাগিব নাই? অৰ্থাৎ আঁঠুৱা চাই ঠেং মেলা মানে কি? মোৰ জীৱনৰ আঁঠুৱা যদি সৰু, গোটেই জীৱনটো মই এনেকৈ পাৰ কৰিম। অৰ্থাৎ দুবাহু মেলি উন্মুক্তভাৱে জীয়াই থাকিব নোৱাৰোঁ। মহে খাব পাৰে, মেলেৰিয়া হ'ব পাৰে। মই কওঁ আঁঠুৱা চাই ঠেং নেমেলিবা, নিজৰ ঠেঙৰ জোখত আঁঠুৱা বনাই ল'বা আৰু জীৱনত আনন্দ উপভোগ কৰিবা। জীৱন তেনেকৈ পাৰ কৰিবা। মানুহ সফল, তেওঁলোকৰ আৰু আমাৰ মাজত পাৰ্থক্যটো এইটোৱে যে আমি সপোন দেখিবলৈ ভয় কৰোঁ। মোৰ আই অত্যন্ত সাহসী, পৃথিৱীৰ অন্যতম সাহসী মহিলা। সাধাৰণতে ব্যক্তিগত কথা মই নকওঁ, কিন্তু আজি যিহেতু এটা ঘৰুৱা পৰিৱেশ আছে, মই মোৰ পিতৃক দেখা নাই। মোৰ জন্মৰ পূৰ্বেই মোৰ পিতৃ এই পৃথিৱীৰ পৰা বিদায় মাগিছে। তিনিটি সন্তানক বুকুৰ মাজত ৰাখি বৰষুণৰ নিশা পাৰ কৰিব পাৰে, কিন্তু সদায় কৈছিলে ডাঙৰ সপোন দেখিবি, বিশাল সপোন দেখিবি, আকাশ চোৱাৰ হেঁপাহ মনত ৰাখিবি, জীৱনত সফলতা আহিব। কি ঘৰত জন্ম পাইছা, কিমান টকা উপাৰ্জন কৰে পিতৃ মাতৃয়ে গুৰুত্বপূৰ্ণ নহয়। মোৰো এটা সপোন আছিল। দীপক শৰ্মাৰ সেই যে মই কৈছোঁ সপোনৰ শক্তি, এটা সপোনে সাধাৰণ নন্দীগিৰি ভূঞাক অসাধাৰণ কৰি আজি এইখন চকীত বহিবলৈ সামৰ্থ্যৱান কৰিছে। প্ৰত্যেকগৰাকী ব্যক্তিয়ে, প্ৰত্যেকগৰাকী পিতৃ মাতৃয়ে বিশাল সপোন, ডাঙৰ সপোন দেখা উচিত। শেষত দুয়ো মহান ব্যক্তিৰ লগত এনেধৰণে ফটো মাৰিলোঁ আৰু লগ পাই আচলতে খুবেই ভাল লাগিল। আৰু আজিৰ ভিডিঅ'টি চাই পেলাই কেনেধৰণে পালে নিশ্চয় কমেণ্ট কৰি জনাব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।